বৃহত্তৰ সচল জ্যেষ্ঠ নাগৰিক সন্মিলনৰ 10ম প্ৰতিষ্ঠা দিৱস বৃহস্পতিবাৰে দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়। সচল শতদল সাহিত্য সভাৰ কাৰ্যালয়ত অনুষ্ঠিত প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী পুৱা 9 বজাত পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰে বৃহত্তৰ সচল জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি কুমুদেশ্বৰ শৰ্মাই। বিয়লি অনুষ্ঠিত মুকলি সভা উদ্বোধন কৰে বিশিষ্ট ইতিহাসবিদ ডক্টৰ ৰাজেন শইকীয়াই। মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি বানেশ্বৰ খাউন, অৱসৰপ্ৰাপ্ত আয়ুক্ত সচিব থানেশ্বৰ মালাকাৰ, অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ প্ৰধান সম্পাদক প্ৰসন্ন কুমাৰ বৰঠাকুৰ। অনুষ্ঠানত সন্মিলনৰ স্মৃতি গ্ৰন্থ জ্যেষ্ঠ প্ৰভা উন্মোচন কৰে উপস্থিত বিশিষ্ট ব্যক্তিসকলে। আনহাতে সাহিত্যাচাৰ্য ডক্টৰ আনন্দ বৰমুদৈক সম্বৰ্ধনা জনায় সন্মিলনৰ বিষয়ববীয়াসকলে। আজি প্ৰায় 10 বছৰ আগতে কেইবাজনো পুৰোধা ব্যক্তিৰ অশেষ কষ্টৰ ফলত বৃহত্তৰ সচল অঞ্চলত এই অনুষ্ঠানটো গঢ় লৈ উঠিছিলে। আজি এই অনুষ্ঠানটো আমি 10 বছৰ অতিক্ৰম কৰিলোঁ। আজি দিনটো প্ৰতিষ্ঠা দিৱস হিচাপে পালন কৰিছোঁ আৰু ৰাতিপুৱাৰ পৰা আজি আমাৰ গোটেই দিনটোৰ এটা পতাকা উত্তোলন আৰম্ভ হৈছে আৰু এতিয়া আমাৰ মুকলি অধিৱেশন চলি আছে। আমি জ্যেষ্ঠ নাগৰিক হিচাপে সচল অঞ্চলত আমাৰ জ্যেষ্ঠসকলৰ সৰ্বাংগীন উন্নতিৰ লগতে সমাজখনক আমাৰ উঠি অহা মইনাসকলক আমাৰ যুৱচামক আমি জ্যেষ্ঠসকলৰ ফালৰ পৰা কিবা যদি দি আমাৰ সমাজখনৰ উত্তৰণ ঘটাব পাৰোঁ, আমাৰ এটা সুস্থ সাংস্কৃতিক সামাজিক এটা বৌদ্ধিক পৰিৱেশ যাতে সৃষ্টি হয়, তাৰ কাৰণে আমি আমাৰ প্ৰত্যেকজন সদস্যই বৃহত্তৰ সচলৰ প্ৰত্যেকজন সদস্যই অহোপুৰুষাৰ্থ চেষ্টা কৰিছে। আজি